এই ক্ষেত্ৰত আপোনালোকে জানে ৰাজ্যত চলি থকা যি ষড়যন্ত্ৰৰ বলি হ'ল আমাৰ বিলাসীপাৰাত এজনী মহিলা। আমি খবৰ পোৱা মতে আমি ইয়াত আহি উপস্থিত হ'লোঁ বিলাসীপাৰা আদৰ্শ হস্পিটেলত। আমি শুনিব পৰা মতে তেওঁ এছাৰৰ খবৰটো শুনিয়েই তেওঁ অচেতন হৈ বিলাসীপাৰা আদৰ্শ হস্পিটেলত আহি চিকিৎসাধীন হৈ আছে। এতিয়া কথা হ'ল ৰাজ্য চৰকাৰ বা নিৰ্বাচন আয়োগে কি কৰিব বিচাৰিছে? ৰাইজৰ হৈ কাম কৰি আছে না চৰকাৰৰ হৈ কাম কৰি আছে বা এটা ৰাজনৈতিক দলৰ চুটুলি মতে কাম কৰিব বিচাৰিছে? এই ক্ষেত্ৰত আমি যুৱক হিচাপে আমি এই দেশৰ যুৱক হিচাপে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাইজৰ হৈ কাম কৰিবলৈ ব্যস্ত থাকক আৰু যিসকলে এই ষড়যন্ত্ৰ কৰিব বিচাৰিছে এইসকলৰ বিৰুদ্ধে আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে ৰাইজে আপোনালোকৰ প্ৰতি যি আস্থা আছে এই আস্থাৰ পৰা আপোনালোকে আস্থাখিনি উঠাই ল'ব বুলি আমি নিজেই কেতিয়াবা অনুধাৱন কৰিবলগীয়া হ'ব। গতিকে এই ক্ষেত্ৰত বিলাসীপাৰাত আমি গাঁৱে গাঁৱে দেখিবলৈ পাইছোঁ এছাৰৰ নামত বহুত ভুৱা অভিযোগকাৰীয়ে অভিযোগ কৰিছিল বা আমি জানিব পৰা মতে সেই অভিযোগকাৰীসকলে আমাক জ্ঞাত কৰিছে যে সেইসকল নিজেও নাজানে যে কাৰ ওপৰত অভিযোগ কৰিছে। গতিকে নিৰ্বাচন আয়োগে বা আমাৰ জিলা আয়ুক্ত আৰু বিলাসীপাৰা সমজিলা আয়ুক্ত যি নটিচ বা অৰ্ডাৰ উলিয়ালে এই অৰ্ডাৰ মতে কাম কৰিব বুলি আমি ধুবুৰী জিলা আয়ুক্ত মহোদয় আৰু বিলাসীপাৰা সমজিলা আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ। এই দুখ লগা বিষয়, নিজ দেশত থাকি নিজ দেশত জন্মগ্ৰহণ কৰি নিজৰ নাগৰিকত্ব বচাবৰ কাৰণে আজি নিজক সদায় পৰীক্ষা দিবলগীয়া হৈছে। হয়, সদ্যহতে অসমত NRC সুপ্ৰিম কোৰ্টৰ নিগৰানীত NRC সম্পূৰ্ণ হোৱাৰ পিছতে আমি সংখ্যালঘু ৰাইজে অসমৰ বিভিন্ন জিলাত গৈ আমি হিয়াৰিং দিবলগীয়া হৈছিল। তাতকৈ অধিক ভয়ংকৰভাৱে মানুহ নজনাকৈ অভিযোগ দাখিল কৰি হিয়াৰিঙৰ সময় পাৰ কৰি দিয়াৰ পিছত আমি জানিব পাৰিছোঁ যে নিজৰ নামত অভিযোগ দাখিল কৰিছে। কিন্তু এছাৰৰ নিয়ম মতে স্পেচিয়েল ৰিভিজন আগতে হৈছিল, কিন্তু এইবেলি আমি দেখিবলৈ পাইছোঁ যে কোনো এটা ৰাজনৈতিক দলৰ চুটিলুবিতে কাম কৰা অনুমান হৈছে। এছাৰৰ নামত যে আজিকালি দেখিবলৈ পোৱা গৈছে মানুহ মৃত্যুৰ মুখত ঠেলি দিছে এই প্ৰক্ৰিয়াটো। গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা নিৰ্বাচন আয়োগে অনুধাৱন কৰি ৰাইজৰ হকে কাম কৰিব বুলি আমি আশা ৰাখিলোঁ।